ক্লাছ 10ৰ মেথছ 3.3ৰ কুৱেশ্যন নম্বৰ 3ৰ 5 নম্বৰটো কুৱেশ্যনটো এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিয়াব দিছে আমি সমাধান কৰিম ধৰা হ'ল ভগ্নাংশটো x/5 ব্ৰেকেটত আমি লিখি ল'ব পাৰিম য'ত লব ইজুকেল x হৰ ইজুকেল y প্ৰথম চৰ্ত মতে কৈছে লব আৰু হৰ উভয়তে 2 যোগ কৰিব দিছে লব মানে x যোগ 2 হৰ মানে y যোগ 2 ইজুকেল কিমান কৈছে 9/11 আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 11 আহিব x + 2 ইজুকেল 9 দিলে y + 2 11 লগত x পূৰণ কৰিলে 11x 11 দুগুণ 22 9 লগত y পূৰণ কৰিলে 9y 9 দুগুণ 18 11x আনিম 9yটো ইফালে আহিলে -9y 18 আছে প্লাছৰ 22টো ইফালে গ'লে মাইনাছৰ 22 11x - 9y ইজুকেল 22ৰ পৰা যদি আমি 18 বিয়োগ কৰোঁ -4 হ'ব সমীকৰণ 1 দ্বিতীয় চৰ্ত মতে আমাক কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় লব আৰু উভয়তে 3 যোগ কৰিব দিছে লব আৰু হৰ x যোগ 3 y যোগ 3 ভগ্নাংশটো আমাৰ হয়গে 5/6 একেদৰে আমি ক্ৰছ মাল্টিপ্লাই কৰিম 6 আহিব বজ্ৰ পূৰণ ইফালে 5 দিলে y + 3 6x + 6 3 গুণ 18 5y + 5 3 গুণ 15 6x আছে এইটো ইফালে আহিলে -5y 15 আছে ইফালে গ'লে -18 6x - 5y ইজুকেল -3 সমীকৰণ 2 এতিয়া আমি সমীকৰণ 1ৰ পৰা কৰিম সমীকৰণ 1ৰ পৰা 11x যদি আমি ৰাখোঁ -4 আছে আৰু -9yটো ইফালে আহিলে প্লাছৰ 9y হ'ব x যদি ৰাখোঁ আমাৰ -4 + 9y/11 হ'ব এইটো আমাৰ সমীকৰণ 3 হ'ব xৰ মান 2ত বহুৱাই আমি xৰ মান যদি আমি 2ত বহুৱাওঁ তেতিয়াহ'লে কি হ'ব চোৱাচোন xৰ 2টো আমাৰ 6x আছে 6x x মানে -4 + 9y/11 -5y ইজুকেল -3 এতিয়া আমাক শ্বৰ্ট ট্ৰিকটো ডাইৰেক্ট কৰি দিম 6 4 গুণ 24 6 9 গুণ 54 11 5 গুণ 55 11 3 গুণ 33 54y আৰু 55y আছে থৈ দিওঁ আমি 54y - 55y ইফালে -33 আছে আৰু এইটো -24 ইফালে গ'লে প্লাছৰ 24 55ৰ পৰা 54 গ'লে -y আৰু 33ৰ পৰা যদি আমি 24 মাইনাছ কৰোঁ -9 হ'ব মাইনাছ কাটি দিলে yৰ মান কি পাম 9 yৰ মান 3ত বহুৱাই দিম yৰ মান যেতিয়া আমি 3ত বহাম 3 সমীকৰণটো কি আছিলে x ইজুকেল -4 + 9 y মানে 9/11
-4 + 9 × 81/11 আমি যদি বিয়োগ কৰোঁ তেতিয়াহ'লে 77/11 পাম। 11 যদি আমি কাটি দিওঁ 11 7 × 77, তেন্তে xৰ মান কিমান পালোঁ 7। তাৰ আনচাৰ এতেকে নিৰ্ণেয় ভগ্নাংশটো। ভগ্নাংশটো মানে লব বাই হৰ, লব মানে x মানে 7, হৰ মানে y মানে 9। আনচাৰ কি আহিব 7/9। চোৱাচোন ভালকৈ এবাৰ।